হয়, আজি মাঘৰ বিহুৰ উৰুকা। যোৱা কেইবাবছৰো ধৰি অসম গণ পৰিষদ দলৰ গোলাঘাট জিলা সমিতিয়ে ইয়াত একেলগে লগে ভাগে এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছে উৰুকাৰ দিনটোত। সেইমতে আজিও তেওঁলোকে এৰেঞ্জ কৰিছিল। বহুতক লগ পালো ইয়াত, ভাল লাগিল। সংবাদ মাধ্যমৰ ব্যক্তি আপোনালোকৰ লগতো মত বিনিময় কৰিলো। মই আটাইকে ভোগালী বিহুৰ ওলগ যাচিছো আৰু শুভেচ্ছা জনাইছো। বিহু আমাৰ জাতীয় উৎসৱ আৰু তাতে ভোগালী বিহু ভোগৰ উৎসৱ। গতিকে এই সময়ছোৱাৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ। আৰু এইবাৰ ভাল হৈছে, খেতি বাতিও যথেষ্ট ভাল হৈছে। বজাৰো উভৈনদী হৈ পৰিছে নিজৰ উৎপাদিত ফচলৰে কৃষকৰ। ভাল লাগিছে, এটা সুকীয়া পৰিৱেশ দেখা পাইছো আৰু সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ লগত মত বিনিময় কৰিলো। নিৰ্বাচনলৈ সময় যিহেতু আছে, 26ত নিৰ্বাচন, তথাপি এই বছৰটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ আৰু এই বছৰতে পঞ্চায়ত নিৰ্বাচনো অনুষ্ঠিত হ'ব। গতিকে সকলোৱে ভালকৈ কাম কাজ কৰি আছে আৰু মই ভাবো যে আহি থকা দিনবিলাকত পৰীক্ষা আহিলে যিদৰে ছাত্ৰ ছাত্ৰীয়ে বেছিকে পঢ়ে, নিৰ্বাচন আহিলে আমাৰ কৰ্মকৰ্তাসকলেও আৰু বেছিকে কাম কৰিব বুলি আশা কৰিছো। হয়, আজি মাঘৰ বিহুৰ উৰুকা। যোৱা কেইবাবছৰো ধৰি অসম গণ পৰিষদ দলৰ গোলাঘাট জিলা সমিতিয়ে ইয়াত একেলগে লগে ভাগে এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছে উৰুকাৰ দিনটোত। সেইমতে আজিও তেওঁলোকে এৰেঞ্জ কৰিছিল। বহুতক লগ পালো ইয়াত, ভাল লাগিল। সংবাদ মাধ্যমৰ ব্যক্তি আপোনালোকৰ লগতো মত বিনিময় কৰিলো। মই আটাইকে ভোগালী বিহুৰ ওলগ যাচিছো আৰু শুভেচ্ছা জনাইছো। বিহু আমাৰ জাতীয় উৎসৱ আৰু তাতে ভোগালী বিহু ভোগৰ উৎসৱ। গতিকে এই সময়ছোৱাৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ। আৰু এইবাৰ ভাল হৈছে, খেতি বাতিও যথেষ্ট ভাল হৈছে। বজাৰো উভৈনদী হৈ পৰিছে নিজৰ উৎপাদিত ফচলৰে কৃষকৰ। ভাল লাগিছে, এটা সুকীয়া পৰিৱেশ দেখা পাইছো আৰু সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ লগত মত বিনিময় কৰিলো। নিৰ্বাচনলৈ সময় যিহেতু আছে, 26ত নিৰ্বাচন, তথাপি এই বছৰটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ আৰু এই বছৰতে পঞ্চায়ত নিৰ্বাচনো অনুষ্ঠিত হ'ব। গতিকে সকলোৱে ভালকৈ কাম কাজ কৰি আছে আৰু মই ভাবো যে আহি থকা দিনবিলাকত পৰীক্ষা আহিলে যিদৰে ছাত্ৰ ছাত্ৰীয়ে বেছিকে পঢ়ে, নিৰ্বাচন আহিলে আমাৰ কৰ্মকৰ্তাসকলেও আৰু বেছিকে কাম কৰিব বুলি আশা কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।